এইখিনি কামৰ কথা পাতি অলপ দেশৰ কথা পাতক, মানুহৰ কথা আৰু অলপ বহলকে পাতক। 2 মিনিট 3 মিনিট মান মোক এটা কথা কওকচোন যে এতিয়াও আমাৰ বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকলে এতিয়াও বৃদ্ধ পেঞ্চনটো পাব লাগিব বুলি অসমত এতিয়াও হাহাকাৰ কৰি থাকে নে নাথাকে বাৰু? তাকে বৃদ্ধ পেঞ্চনটোত আমি পাওঁ টকা মাত্ৰ 250 টকা, হয়নে? সেই 250 টকা আপোনালোকৰ ইয়াৰ পৰা মেটেকাৰ লাইন এখনিৰ পৰা শিৱসাগৰ টাউনলৈ গৈ আনিবলৈ গ'লে পইচাটো আহিবনে বাৰু? বেটেৰীটোতে শেষ কৰা, বেটেৰী ৰিক্সাতে শেষ নহয় জানো? পইচাটো শেষ। তাৰ পাছতো মানুহক 250 টকাটো লাগে। এইবাৰ সোমালে, 2বাৰ সোমালে, 3বাৰ সোমালে, 4বাৰ সোমাই যেনে তেনে টকা 1000 হ'ল। তেতিয়া আনিবলৈ গৈ সেইটোকে পইচা আনি নাতিনীয়েকটোক কিবা এটা সহায় কৰিলে। পৰিস্থিতি এই পৰ্যায়ত আছে। মোৰ মা, মোৰ দেউতাই এতিয়া 250 টকাৰ বৃদ্ধ পেঞ্চন পাবৰ কাৰণে হাহাকাৰ কৰি আছে। অসমৰ মহিলাবিলাকৰ সপোনে হৈ পৰিছে যে অৰুণোদয় এটা যেনে তেনে লগাব লাগে, নহ'লে হাতত 1 টকা গিৰিয়েকে হাজিৰা কৰি আহিবলৈও দমদমনি বুলি দিয়ে, মোৰ টকাতে তই চলি আছ। 300 টকা এটা পাই হাজিৰা কৰি 50 টকা মদে খাই আহে। 200 টকা আনি কয় যে তহঁতি কি কৰিছ, তহঁতি যিয়ে নহ'ব লাগিলে লাও পাতৰহে তল। সদায় এই পৰিস্থিতিত মহিলাসকলে থাকিবলগীয়া হৈছে আৰু সেইকাৰণে মহিলাসকলৰ কাৰণে এতিয়া 1250 টকাটোৱে অতি ডাঙৰ টকাত পৰিণত হৈছে। অথচ 1250 টকাৰে আমেৰিকাত মাত্ৰ 2 কেজি চাউল কিনিব পাৰি। আমাৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া হৈছে নিজে ভাবি চাওক। আমি সদায় এনেকে 250 টকা বা 1250 টকাৰ কাৰণে সামৰাও কাঢ়ি থাকিম নে আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে আমি কিবা ব্যৱস্থা ল'ম? অসমীয়া জাতিটোৱে হাল এৰি শিয়াল খেদি ফুৰোতে বেছিভাগ সময় গুচি গৈছে। বুজি পাইছে নহয়? হাল এৰি শিয়াল খেদি ফুৰা তাৰমানে আচল কাম নকৰি এনে অদৰকাৰী কামত ঘূৰি ফুৰোতে জীৱনটো গুচি গ'ল। এতিয়া চৰকাৰে আমাৰ বানপানী সমস্যাটোৰ সমাধান কৰি পথাৰত পানী যোগান কৰি বছৰত 3বাৰ খেতি কৰিব পৰাকৈ পথাৰখিনিৰ ব্যৱস্থা কৰিব লাগিছিলে। সেইটো কামৰ কথা নকয়, কয় যে মিয়াই অসমখন খালে, মিয়াক যদি আমি খেদি দিব পাৰোঁ তেতিয়াহ'লে আমাৰ অসমীয়া মানুহ পুৰা ধনী হৈ যাব। সেইটো কয় হাল এৰি শিয়াল খেদাৰ। আমাৰ কি হ'ব লাগিছিলে? ভাৰতে চাওকচোন, ভাৰতৰ স্বাধীনতা পোৱা এতিয়া 78 বছৰ হৈ গ'ল, 78 ইয়াৰ্ছ। 78 বছৰৰ পাছত এতিয়াও অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতে পথাৰত পানী পাবৰ কাৰণে। ইয়াতকে আৰু লাজ লগা ঘটনা পৃথিৱীত ক'ৰবাত আছে নেকি? কোনোবা জাতিয়ে আজিৰ দিনটোত পৃথিৱীত ভেকুলী বিয়া পাতিলে বৰষুণ হয় বুলি বিশ্বাস কৰে নেকি? আমি কৰোঁ, কাৰণ আমাৰ হাতত একো নাই। আমাৰ ডিগবৈৰ পৰা ডাঙৰ পাইপলাইন লগাই অসমৰ মাজেদি নি বিহাৰত তেল পোৱাই দিলেগে। ওচৰতে ব্ৰহ্মপুত্ৰ আৰু দিখৌ আছে, দিখৌৰ পৰা সৰু পাইপ এডাল লগায়ো আমাৰ পথাৰডৰাত একটোপালো পানী নিদিয়ে। পানীকণ যদি হৈ গ'লহেঁতেন, এডৰা পথাৰত 3বাৰ খেতি কৰিলোহেঁতেন। এবাৰ শালি খেতি, এবাৰ আহু বা বড়ো, এবাৰ সৰিয়হ বা শাক পাচলি, 3বাৰ খেতি কৰিলে পথাৰডৰাই পোৱালি দিলেহেঁতেন। এবিঘা মাটি 3 বিঘা হ'লহেঁতেন। এজন মানুহৰ যদি 10 বিঘা মাটি থাকে 30 বিঘা মাটি হ'লহেঁতেন। আৰু তেতিয়া মোৰ দেউতাই 250 টকা, মোৰ মায়ে 250 টকাৰ বৃদ্ধ পেঞ্চন আৰু মোৰ নবৌয়ে, মোৰ খুৰীদৈয়ে 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে ঢপলিয়াই ফুৰিব নালাগিলেহেঁতেন।
কালি মহিলাসকলক মাতি অসমৰ মুখ্যমন্ত্ৰীয়ে নলবাৰীত 10,000 টকা দিছে। 10,000 টকা। মানুহে ভেটা ভাঙি গৈছে, সন্তান জন্ম হ'ব হৈছে, কাইলৈ সন্তান জন্ম হ'ব, কাইলৈ মিটিং আছে, নেপাব বুলি ভাবি তাতো গৈছে, মিটিঙতে গৈ সন্তান জন্ম হৈ গৈছে। পৰিস্থিতি কেনেকুৱা ভয়াৱহ আপোনালোকে চাওক। এনেকুৱা পৰিস্থিতিত তাত মহিলা গৈছে, ঘূৰি আহি ঘৰ পাই মৃত্যু হৈছে। টকা 10,000, সেই টকা 10,000টোৰ কাৰণে আপোনালোকে কেতিয়াবা হিমন্ত বিশ্বৰ মিটিঙলৈকে 3বাৰমান গ'ল, তপন গগৈ মিটিঙলৈও গ'ল 2বাৰমান, ৰণোজ পেগুৰ মিটিঙলৈও গ'ল, পীযুষ হাজৰিকাৰ মিটিঙলৈ গ'ল, 10,000মান টকা খৰচেই হ'ল, চেণ্ডেলো 5যোৰমান ছিগিছে এতিয়ালৈকে, হয়নে? চব টকা 10,000 কৰিব কি? টকা 10,000 ঘৰলৈ অহাৰ পাছত বোলে নহয়, স্বাৱলম্বী হ'বৰ কাৰণে দিছে বোলে। স্বাৱলম্বী হ'বৰ কাৰণে গাহৰি পুহিলো ধৰক, গাহৰি পুহিলে এটা গাহৰি আৰু এটা ঠেং পাব পোৱালি, এটা গাহৰি পোৱালি 7,000 টকা, আৰু 3,000 টকা যে থাকিলে ঠেং এটা পাব আৰু। তো গতিকে কেনেকৈ স্বাৱলম্বী হ'ব টকা 10,000? তাতকে অসমীয়া মানুহ সঁচাকে যদি ধনী হ'ব লাগে, অসমৰ পথাৰবিলাকত পানী লাগিব, পানী, বানপানীৰ পৰা ৰক্ষা হ'ব লাগিব। আৰু পানী যদি কৰি দিব পাৰে, তেতিয়াহ'লে অসমৰ মানুহে 3বাৰ খেতি কৰি কি হ'ব? 3বাৰ যদি খেতি কৰিব পাৰে, তেতিয়াহ'লে অসমৰ মানুহ সঁচা সঁচিকে ধনী হোৱাৰ ৰাস্তাত আগবাঢ়িব। একদম 78 বছৰ কেতিয়াবা কংগ্ৰেছক ভোট দিলো, কেতিয়াবা জনতা দলক ভোট দিলো, কেতিয়াবা AJPক দিলো, CPIক দিলো, CPMক দিলো, এবাৰ BJPক দিলো। BJPয়ে 10 বছৰ খাব, কিন্তু কাৰোৰ দ্বাৰা অসমৰ মানুহৰ, দুখীয়া মানুহৰ প্ৰকৃত, গাঁৱৰ অঞ্চলৰ মানুহৰ প্ৰকৃত কামবিলাক কাৰোৰ পৰা নহ'ল, কোনেও কৰি নিদিয়ে। আৰু অসমীয়া মানুহে সেইবিলাক কথা নেভাবোৱে। অকল খালি MLA মিনিষ্টাৰকেইটা আহিলে মোক কিবা এটা দিয়ক বুলি কৈ যোৱাৰ বাহিৰে আমাৰ কোনো ৰাজনৈতিকভাৱে চিন্তা চৰ্চা নাই। আজি যদি অসমীয়া মানুহে যদি প্ৰত্যেকজন মানুহক কাম দিবলৈ হয়, কি কৰিব লাগিব? হিমন্ত বিশ্ব শৰ্মাহঁতে বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ পাৰ্টিবিলাকে কয় যে যদিহে অসমীয়া মানুহক আমি কাম দিব লাগে, তেতিয়াহ'লে ইণ্ডাষ্ট্ৰী বনাব লাগিব। কয় তেওঁলোকে ইণ্ডাষ্ট্ৰী বনাইছে, জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে মই এবাৰ বিধানসভাত সুধিছিলো যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে টাটা কোম্পানীক আপোনালোকে মাটি কিমান দিলে? বোলে 700 বিঘা। মই সুধিলো কিমান দামত দিলে? বোলে 1 বিঘা মাটি 1 টকাত দিছো। বিনামূলীয়াকৈ 700 বিঘা মাটি দিছে। এই যে কাগজ কলৰ মাটিখিনি, 1 বিঘা মাটিৰ দাম তাত 10 কোটি টকা হ'ব, দিছে 1 টকাতে ফ্ৰী কোম্পানী। 2 নম্বৰ মই সুধিলো যে সেই ইণ্ডাষ্ট্ৰীটোত কিমান টকা খৰচ হ'ব? ক'লে 25,000 কোটি টকা খৰচ হ'ব। মই ক'লো এইটো টাটা কোম্পানীয়ে খৰচ কৰিব নে আমাৰ চৰকাৰে দিব? ক'লে যে কেন্দ্ৰীয় চৰকাৰে 15,000 কোটি টকা দিব, অসম চৰকাৰে 5,000 কোটি টকা দিব, 20,000 কোটি টকা চৰকাৰৰ পৰা দিব, মানে আমাৰ টকা দিব 20,000 কোটি টকা, আৰু অকল 5,000 কোটি টকাকে টাটা কোম্পানীয়ে খৰচ কৰিব। মালিক কোন? টাটা। মই ক'লো কি হ'ব তাৰ পৰা? কৈছে তাতে চাকৰি পাব। কি চাকৰি পাব? চবেই জানে। কি চাকৰি পাব? লেবাৰৰ চাকৰি কেইটামান পাব। তাতকে যদি এই 20,000 কোটি টকাটো মোৰ হাতত পৰিলেহেঁতেন, মই আপোনালোকৰ লাইন একুৰি গাঁৱত এনেকুৱা এটা ঘৰত মই এটা সৰু ইণ্ডাষ্ট্ৰী বহোৱালোহেঁতেন, সৰু ইণ্ডাষ্ট্ৰী। এই যে আপোনালোকৰ সন্মুখতে ভীমকল বস্তু আছে, ভীমকল, মই সেই ভীমকল আমাৰ মহিলাবিলাকক, সেই পুৰুষবিলাকক ভীমকলটো কটালোহেঁতেন, মহিলাবিলাকক ভীমকলটো চেলাবলৈ দিলোহেঁতেন, ৰ'দত দিবলৈ দিলোহেঁতেন, তাৰ পৰা মই ইয়াত মেচিন বহুৱাই চেৰেলেকৰ ইণ্ডাষ্ট্ৰী বহুৱালোহেঁতেন। মই যদি ভীমকল খাই ডাঙৰ হ'ব পাৰিছো, য'ত সাৰ কিনোদি নিদিয়ে, মাৰ গাখীৰ আৰু ভীমকল, তাৰ বাহিৰে একো খোৱা নাছিলো,
সেই ভীমকলৰ পৰা যদি বেবি ফুড বনাই আমেৰিকাৰ যদি বেবি ফুডৰ ইণ্ডাষ্ট্ৰি দখল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমীয়া হোৱাৰ অৰ্থ কি আছে? অসমত পোৱা কঁঠালৰ পৰা যদি বেবি ফুড তৈয়াৰ কৰিব নোৱাৰোঁ, কঁঠাল গছত কোনেও সাৰ নিদিয়ে, কিন্তু আমি যি বেবি ফুড খাই আছোঁ চেৰেলেক, সেইবিলাকৰ ঘেঁহুত পুৰা সাৰ দিয়ে। এইবিলাক কাম কৰিবৰ কাৰণে আমাৰ লিডাৰবিলাকৰ মূৰত চিন্তাও অহা নাই, আৰু সিহঁতে তেনেকৈ নাভাবেও, একোৱে নাভাবে। এইবাৰ মই বাৰম্বাৰ কৈ থকাৰ পাছত সেইদিনা বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৈছে, এই অখিলে বেছি চিঞৰ বাখৰ কৰি আছে, মই পথাৰবিলাকত অলপ পানী যোগান দিবৰ কাৰণে অলপ পইচা দিম। এইটো চিন্তাই নাই এইবিলাক। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছোঁ, যদি সঁচাকৈ অসমীয়া জাতি ধনী হ'ব লাগে, চিন্তা কৰিব আৰম্ভ কৰিব লাগিব। অকল লিডাৰকেইটাই ভাষণ দি যাব আৰু অকল শুনি হাত চেপৰি মাৰি থাকিম, আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত চেলফি তুলি থাকিম, এইটোত ৰিজাল্ট নাহিব। মই সেইদিনা আপোনালোকে নিজে ভাবি চাওক দেই, সেইদিনা মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে খোলা হোটেলখনত চাহ খাবলৈ গৈছিলোঁ। মই চাহ নাখাওঁ, কফিও নাখাওঁ, মই কল্ড কফি একাপ খালোঁ, কল্ড কফি, ঠাণ্ডা কফি, আৰু লগত সৰুকৈ কেকৰ নিচিনা কিবা এটা ইমান চিনি নাপাওঁ মিঠাইবিলাক, বহুত দামী, মেকডোনাল্ড বুলি কয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেলখন। সেইখনৰ ব্ৰাঞ্চ এটা ইয়াত খুলিছে, হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভৰ টিভিটোৰ তলতে। মই চাবলৈ গৈ থাকোঁ, সিহঁতে কি কৰিছে চাবলৈ যাওঁ। সেইদিনা মই চাবলৈ গৈ হোটেলখনত গৈ খালোঁ। খাওঁতে মই 1 কাপ কফি খাইছোঁ, আৰু সৰু কেকৰ নিচিনা কি জানো এটা ধুনীয়াই লাগিলে, মই খাই ভালেই লাগিলে। সেইটো খাইছোঁ, মোৰ বিল হৈছে 1350 টকা। মোৰ একাপ কফিৰ দাম তাৰমানে প্ৰায় 900 কিমান টকা হৈছে। তেওঁলোকৰ একাপ কফি খাওঁতে খৰচ হয় 1000 টকা। আমাক এমাহ চলিবলৈ দিছে 1250 টকা। হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে যিখন স্কুল খুলিছে, সেইখনৰ নাম বাইণ্ডা ইণ্টাৰনেশ্যনেল স্কুল। সেই স্কুলখনত মোৰ মানুহজনীয়ে কলেজত টিচাৰ কৰে, মই MLA কৰোঁ। মোৰ ল'ৰাও পঢ়াব নোৱাৰিম, ইমান ফিজ। কিন্তু আমাৰ যিখন LP স্কুল, সেই LP স্কুলখন চাওক, এনেকে এটা হলতে 5টা একেলগতে ক্লাছ। এইডোখৰত নেওতা গাইছে, এইডোখৰত সাহিত্য কবিতা মুখস্থ কৰি আছে, এইডোখৰত আপোনাৰ অংক কৰি আছে, এইডোখৰত ছবি আঁকি আছে। 5টা ক্লাছ, মাষ্টৰ এজন বা দুজন। গৰুৰ নিচিনাকে বজাৰৰ নিচিনাকে এজন মানুহে 5টা ক্লাছ কেনেকৈ চলাব? তো এখন স্কুল আছে নেকি যে LP স্কুলৰ এখন স্কুল আছে নেকি যিখন স্কুলত এটা ক্লাছৰ কাৰণে এটা ৰুম, এটা ক্লাছৰ কাৰণে এজন শিক্ষক, আৰু শিক্ষকজনক প্ৰত্যেক গৰম বন্ধত ধুনীয়াকে ট্ৰেইনিং দি আনিছে দিল্লীত, যে তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিব। কোনোবাজন শিক্ষক মদ খাই স্কুললৈকে নাহে, কোনোবাজন এনেকে লেটেং পেটেংকেও আহে, কোনোবাজনে ইংৰাজী আজিকালি চবতে পঢ়াব লাগে, কোনোবাজনে ইংৰাজী পঢ়াব পৰা মানুহেই নাই, বিজ্ঞানৰ টিচাৰো নাই, এনেকে স্কুল পঢ়ি আছে। মোৰ ল'ৰাই, আপোনালোকৰ ল'ৰাই 2 বছৰ হৈ যোৱাৰ লগে লগে মোবাইলটো খুলি লৈ আমেৰিকা চাই থাকে, আমেৰিকা, ইংলেণ্ড চাই থাকে, ইংলেণ্ড। আৰু যিখন অংগনবাদী কেন্দ্ৰলৈ যায় সেইখনত পানী পৰে আৰু তলত বহিব নোৱাৰে। পঢ়িব নেকি সেই ল'ৰাই? আপোনালোকে চাওক দেই, মই কৈছো চাওক, মানুহে চবেই কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা বিৰাট একদম দক্ষ মন্ত্ৰী। তেওঁ 12 বছৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিলে, 15 বছৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে। শিক্ষা বিভাগৰ মন্ত্ৰী হৈ এখন স্কুলতো পানী নপৰাকৈ এখন স্কুল আছে। মোৰ শিৱসাগৰত 187খন স্কুলত পানী পৰে। মই এতিয়া MLA ফাণ্ড দি নামঘৰত দিম নে শিৱসাগৰ টাউন স্কুলত দিম, এনেকৈ টেনশ্যনত মই কেইখনমান 50-60খনমান বনালোঁ এতিয়ালৈকে, পানী নপৰা কৰিছোঁ। গোটেই স্কুলতে পানী পৰে। ক'ত আমাৰ ল'ৰা ছোৱালী ভাল হ'ব? সিহঁতৰ ল'ৰা ছোৱালী বহেগে ক'ত আৰু আমাৰ ল'ৰা ছোৱালী পঢ়ে ক'ত? এতিয়া কেনেকৈ কম্পিটিশ্যন কৰিব সিহঁতৰ ল'ৰাৰ লগত আমাৰ? এই নতুন এখন গঢ়িবৰ কাৰণে আমি সকলোৱে সেইকাৰণে চিন্তা কৰিব লাগিব।
সদায় আৰু ভোট দি আছো 78 বছৰ ভোট দি আপোনালোকৰ যে আমনি লগা নাই ভোট আহিলে একদম নাচি গাগি কয় একদম উৎপাত হ'ব নোৱাৰে ভোটটো অকল আৰু নহয়গৈ কাম জোখত নিদিয়েগৈ মানুহবিলাকে দৰকাৰী মানুহটো ভোট দিব লাগে মই সেইকাৰণে এইবাৰ কিন্তু এটা সিদ্ধান্ত লৈ ঘূৰি ফুৰিছোঁ আপোনালোকে মোক এজনক জিকাইছিলে এজনক জিকাই মই বিধানসভাত যিমান পাৰোঁ চিঞৰ বাখৰ কৰিছোঁ আৰু সমষ্টিটোৰ যিখিনি পাৰোঁ মই কাম কৰিবলৈ চেষ্টা কৰিছোঁ এইবাৰ মই 15-20 জন মান MLA জিকাব খুজিছোঁ অসমত ৰাইজৰ দলত যদি জিকাব পাৰোঁ চৰকাৰ আমাক নোহোৱাকৈ কোনেও কৰিব নোৱাৰিব 20 জন MLA থাকিলে যদি আমি জিকাব পাৰোঁ অসমৰ পথাৰত যদি পানী যোগান নিদিয়ে চৰকাৰ যাৰেই নহওক লাগিলে কংগ্ৰেছৰ লগতে চাগে কৰিমগৈ চৰকাৰ ভাঙি দিম দৰকাৰ পথাৰত পানী দে এনেই 78 বছৰ কাল কটাই এনেকৈ দিলে নহয় অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা ভাই আহা আমি চবেই মিলি ইণ্ডাষ্ট্ৰি খোলোঁ আৰু প্ৰত্যেকজন পুৰুষ আৰু প্ৰত্যেকগৰাকী মহিলাক কাম দিওঁ 30,000 টকাৰ দৰমহা পাব লাগিব এদিনত মিনিমাম টকা 1,000 পাব লাগিব সেইকাৰণে আমি এটা অভিযান চলাইছোঁ এই অভিযানটোৰ নাম দিছোঁ জাতীয় জাগৰণ যাত্ৰা আপোনালোকক এইটো চান্সতে সেই যাত্ৰাৰ সুবিধাতে আপোনালোকৰ সন্মুখত এই কথাকেইটা ভাবিবৰ কাৰণে মই আপোনালোকক ক'লোঁ একেটা সময়তে দুটা কথা ক'লোঁ এটা হ'ল নামঘৰৰ কাৰণে কৰা সুবিধাবিলাকৰ কথা ক'লোঁ ৰাস্তাটোৰ কথাও ক'লোঁ আকৌ সিফালে মথাৰটো বনালোঁ সেইটোও ক'লোঁ এইফালৰ ৰাস্তাটো বনালোঁ সেইটোও ক'লোঁ তাৰ পাছত এতিয়া আপোনালোকৰ অৰুণোদয়ত কি সহায় কৰিম সেইটোও ক'লোঁ আপোনালোকৰ অসুখ বিসুখ হ'লে কি কৰিম সেইটোও ক'লোঁ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে কি কৰিম সেইটোও ক'লোঁ কিন্তু মই আপোনালোকক অনুৰোধ জনাইছোঁ একদম হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে অকণমান কথাবিলাক ভাবক ল'ৰা ছোৱালীবিলাকক ভবাওক আৰু অসমখন নতুনকৈ বনাবৰ কাৰণে চবেই চেষ্টা কৰক মই এইখিনি কথা কৈয়ে আপোনালোকৰ ওচৰত মোৰ বক্তব্য সামৰণি মাৰিছোঁ আপোনালোকৰ যিখিনি কাম প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ